নমস্কাৰ টাইমিটুলি স্বাগতম জনাছো মহিমাক্ষী ৰাজ্যৰ মহিলাসকলৰ বাবে আছে অতি ভাল খবৰ লাখপতি বাইদেউৰ পৰা শীঘ্ৰে নিৰ্মাণ কৰা হ'ব মিলিয়নৰ বাইদেউ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে পতাকা উত্তোলন কৰাৰ পিছতে শীঘ্ৰে মহিলাসকলৰ একাউণ্টত জমা হ'বলৈ গৈ আছে 10000 কোটি টকা লাভ কৰিব দ্বিতীয় কিস্তিত লাভ কৰিব মহিলাসকলে 25000 কোটি টকা আৰু তৃতীয় কিস্তিত লাভ কৰিব 1 লাখ কোটি টকা মহিলাসকলে গতিকে যিসকল মহিলা আত্মনিৰ্ভৰশীল হ'ব বিচাৰিছে তেওঁলোকৰ বাবে অতি ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ফেব্ৰুৱাৰী মাহতে লাভ কৰিব 10000 কোটি টকা মহিলাসকলৰ বাবে অতি ভাল খবৰ আৰু আপোনাৰ ব্যৱসায়ৰ ওপৰত নিৰ্ভৰ কৰি আপুনি লাভ কৰিব বাকি কেটা কিস্তিৰ ধন মহিলাসকল সাজু হওক লাখপতি বাইদেউৰ পৰা মিলিয়নৰ বাইদেউ হ'বৰ বাবে লাখপতি বাইদেউ নিৰ্মাণ কৰা হ'ব মিলিয়নৰ বাইদেউ হিচাপে ডিব্ৰুগড়ত পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য কৰিছে এয়া ৰাজ্যৰ মহিলাসকলৰ বাবে আছে অতি ডাঙৰ খবৰ উদ্যমিতা আঁচনিৰ অধীনত মহিলাসকলে লাভ কৰিব 10000 কোটি টকা প্ৰথম কিস্তিত লাভ কৰিব 10000 কোটি টকা দ্বিতীয় পৰ্যায়ত 25000 টকালৈকে ৰাজ সাহায্য প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তৃতীয় পৰ্যায়ত 1 লাখ কোটি টকা বেংকৰ পৰা ঋণ আৰু ৰাজ সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মহিলাসকলৰ বাবে এয়া অতি ডাঙৰ খবৰ বছৰৰ যেহেতু আৰম্ভণিতে ভাল খবৰ মহিলাসকলে লাভ কৰিছে প্ৰথম অৱস্থাত লাখপতি বাইদেউৰ প্ৰথম পৰ্যায়ত লাভ কৰিব 10000 কোটি টকা দ্বিতীয় পৰ্যায়ত লাভ কৰিব 25000 কোটি টকা তৃতীয় পৰ্যায়ত লাভ কৰিব 1 লাখ কোটি টকা গতিকে লাখপতি বাইদেউক নিৰ্মাণ কৰা হ'ব মিলিয়নৰ বাইদেউ হিচাপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ বৃহৎ মন্তব্য কৰিছে যে শীঘ্ৰে মহিলাসকলৰ একাউণ্টত জমা হ'বলৈ গৈ আছে 10000 কোটি টকা মহিলাসকলে লাভ কৰিব ইয়াৰ উপৰি প্ৰথম পৰ্যায়ত যেহেতু 10000 দ্বিতীয় পৰ্যায়ত 25000 তৃতীয় পৰ্যায়ত 1 লাখ কৈ লাভ কৰিব মহিলাসকলে গতিকে যিসকল মহিলা আত্মনিৰ্ভৰশীল হ'ব বিচাৰিছে স্বাৱলম্বী হ'ব বিচাৰিছে তেওঁলোকৰ বাবে অতি ভাল খবৰ আহি পৰিছে 26 জানুৱাৰীৰ দিনাখনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে শীঘ্ৰে মহিলাসকলক নিৰ্মাণ কৰা হ'ব লাখপতিৰ পৰা মিলিয়নৰ বাইদেউ হিচাপে নিৰ্মাণ কৰা হ'ব পতাকা উত্তোলনৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে আৰু ৰাজ্যৰ মহিলাসকলৰ বাবে অতি ভাল খবৰ মহিলাসকল সাজু হওক লাখপতিৰ পৰা মিলিয়নৰ বাইদেউ হ'বৰ বাবে সাজু হওক মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু মন্তব্য কৰিছে শীঘ্ৰে নিৰ্মাণ কৰা হ'ব লাখপতি বাইদেউক মিলিয়নৰ বাইদেউ হিচাপে শীঘ্ৰে 10000 কোটি টকা মহিলাসকলৰ একাউণ্টত জমা হ'ব ফেব্ৰুৱাৰী মাহতে মহিলাসকলে 10000 কৈ লাভ কৰিব আৰু যদি আপোনাৰ ব্যৱসায়ত স্বাৱলম্বী হয় ব্যৱসায় আগবাঢ়ি যায় তেন্তে লাভ কৰিব পুনৰ 25000 টকা আৰু যদি ব্যৱসায় অধিক উন্নতি লাভ কৰে তেন্তে 1 লাখ কোটি টকা লাভ কৰিব মহিলাসকলে মন্তব্য আছে মন্তব্য আগবঢ়াইছো অসমৰ 30 লাখ মহিলাক লাখপতি বা আমি তেওঁলোকক লাখপতিতকৈ আগুৱাই গৈ মিলিয়নাৰ বাইদেউ হিচাপে নিৰ্মাণ কৰাৰ এক সুচিন্তিত পৰিকল্পনাৰে আগবাঢ়িছো মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে এই বছৰত আমি 29 লাখ মহিলাক 10000 কৰি সিড মানি পৰৱৰ্তী পৰ্যায়ত 25000 টকালৈকে ৰাজ সাহায্য আৰু বেংকৰ ঋণ আৰু তৃতীয় পৰ্যায়ত 1 লাখ টকালৈকে বেংকৰ ঋণেৰে আমি অসমৰ 30 লাখ মহিলাৰ মাজত উদ্যমিতাৰ এক নতুন দিগন্ত আৰম্ভ কৰিব বিচাৰিছো নাৰীৰ উদ্যমিতা অসমৰ 30 লাখ মহিলাক লাখপতি বা আমি তেওঁলোকক লাখপতিতকৈ আগুৱাই গৈ মিলিয়নাৰ বাইদেউ হিচাপে নিৰ্মাণ কৰাৰ এক সুচিন্তিত পৰিকল্পনাৰে আগবাঢ়িছো মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে এই বছৰত আমি 29 লাখ মহিলাক 10000 কৰি সিড মানি পৰৱৰ্তী পৰ্যায়ত 25000 টকালৈকে ৰাজ সাহায্য আৰু বেংকৰ ঋণ আৰু তৃতীয় পৰ্যায়ত 1 লাখ টকালৈকে বেংকৰ ঋণেৰে আমি অসমৰ 30 লাখ মহিলাৰ মাজত উদ্যমিতাৰ এক নতুন দিগন্ত আৰম্ভ কৰিব বিচাৰিছো নাৰীৰ উদ্যমিতা অসমৰ 30 লাখ মহিলাক লাখপতি বা আমি তেওঁলোকক লাখপতিতকৈ আগুৱাই গৈ মিলিয়নাৰ বাইদেউ হিচাপে নিৰ্মাণ কৰাৰ এক সুচিন্তিত পৰিকল্পনাৰে আগবাঢ়িছো মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে এই বছৰত
আমি 29 লাখ মহিলাক 10,000 কৰি সিড মানি পৰৱৰ্তী পৰ্যায়ত 25,000 টকালৈকে ৰাজ সাহায্য আৰু বেংকৰ ঋণ আৰু তৃতীয় পৰ্যায়ত 1 লাখ টকালৈকে বেংকৰ ঋণেৰে আমি অসমৰ 30 লাখ মহিলাৰ মাজত উদ্যমিতাৰ এক নতুন দিগন্ত আৰম্ভ কৰিব বিচাৰিছো। নাৰীৰ উদ্যমিতা অসমৰ 30 লাখ মহিলাক লাখপতি বা আমি তেওঁলোকক লাখপতিতকৈ আগুৱাই গৈ মিলিয়নাৰ বাইদেউ হিচাপে নিৰ্মাণ কৰাৰ এক সুচিন্তিত পৰিকল্পনাৰে আগবাঢ়িছো। মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে এই বছৰত আমি 29 লাখ মহিলাক 10,000 কৰি সিড মানি পৰৱৰ্তী পৰ্যায়ত 25,000 টকালৈকে ৰাজ সাহায্য আৰু বেংকৰ ঋণ আৰু তৃতীয় পৰ্যায়ত 1 লাখ টকালৈকে বেংকৰ ঋণেৰে আমি অসমৰ 30 লাখ মহিলাৰ মাজত উদ্যমিতাৰ এক নতুন দিগন্ত আৰম্ভ কৰিব বিচাৰিছো। নাৰীৰ উদ্যমিতা অসমৰ 30 লাখ মহিলাক লাখপতি বা আমি তেওঁলোকক লাখপতিতকৈ আগুৱাই গৈ মিলিয়নাৰ বাইদেউ হিচাপে নিৰ্মাণ কৰাৰ এক সুচিন্তিত পৰিকল্পনাৰে আগবাঢ়িছো। মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে এই বছৰত আমি 29 লাখ মহিলাক 10,000 কৰি সিড মানি পৰৱৰ্তী পৰ্যায়ত 25,000 টকালৈকে ৰাজ সাহায্য আৰু বেংকৰ ঋণ আৰু তৃতীয় পৰ্যায়ত 1 লাখ টকালৈকে বেংকৰ ঋণেৰে আমি অসমৰ 30 লাখ মহিলাৰ মাজত উদ্যমিতাৰ এক নতুন দিগন্ত আৰম্ভ কৰিব বিচাৰিছো। নাৰীৰ উদ্যমিতা অসমৰ 30 লাখ মহিলাক লাখপতি বা আমি তেওঁলোকক লাখপতিতকৈ আগুৱাই গৈ মিলিয়নাৰ বাইদেউ হিচাপে নিৰ্মাণ কৰাৰ এক সুচিন্তিত পৰিকল্পনাৰে আগবাঢ়িছো। মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে এই বছৰত আমি 29 লাখ মহিলাক 10,000 কৰি সিড মানি পৰৱৰ্তী পৰ্যায়ত 25,000 টকালৈকে ৰাজ সাহায্য আৰু বেংকৰ ঋণ আৰু তৃতীয় পৰ্যায়ত 1 লাখ টকালৈকে বেংকৰ ঋণেৰে আমি অসমৰ 30 লাখ মহিলাৰ মাজত উদ্যমিতাৰ এক নতুন দিগন্ত আৰম্ভ কৰিব বিচাৰিছো। নাৰীৰ উদ্যমিতা অসমৰ 30 লাখ মহিলাক লাখপতি বা আমি তেওঁলোকক লাখপতিতকৈ আগুৱাই গৈ মিলিয়নাৰ বাইদেউ হিচাপে নিৰ্মাণ কৰাৰ এক সুচিন্তিত পৰিকল্পনাৰে আগবাঢ়িছো। মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে এই বছৰত আমি 29 লাখ মহিলাক 10,000 কৰি সিড মানি পৰৱৰ্তী পৰ্যায়ত 25,000 টকালৈকে ৰাজ সাহায্য আৰু বেংকৰ ঋণ আৰু তৃতীয় পৰ্যায়ত
1 লাখ টকালৈকে বেংকৰ ঋণেৰে আমি অসমৰ 30 লাখ মহিলাৰ মাজত উদ্যমিতাৰ এক নতুন দিগন্ত আৰম্ভ কৰিব বিচাৰিছো। নাৰীৰ উদ্যমিতা অসমৰ 30 লাখ মহিলাক লাখপতি বা আমি তেওঁলোকক লাখপতিতকৈ আগুৱাই গৈ মিলিয়নাৰ বাইদেউ হিচাপে নিৰ্মাণ কৰাৰ এক সুচিন্তিত পৰিকল্পনাৰে আগবাঢ়িছো। মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে এই বছৰত আমি 29 লাখ মহিলাক 10,000 কৰি চিড মানি পৰৱৰ্তী পৰ্যায়ত 25,000 টকালৈকে ৰাজ সাহায্য আৰু বেংকৰ ঋণ আৰু তৃতীয় পৰ্যায়ত 1 লাখ টকালৈকে বেংকৰ ঋণেৰে আমি অসমৰ 30 লাখ মহিলাৰ মাজত উদ্যমিতাৰ এক নতুন দিগন্ত আৰম্ভ কৰিব বিচাৰিছো। নাৰীৰ উদ্যমিতা অসমৰ 30 লাখ মহিলাক লাখপতি বা আমি তেওঁলোকক লাখপতিতকৈ আগুৱাই গৈ মিলিয়নাৰ বাইদেউ হিচাপে নিৰ্মাণ কৰাৰ এক সুচিন্তিত পৰিকল্পনাৰে আগবাঢ়িছো। মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে এই বছৰত আমি 29 লাখ মহিলাক 10,000 কৰি চিড মানি পৰৱৰ্তী পৰ্যায়ত 25,000 টকালৈকে ৰাজ সাহায্য আৰু বেংকৰ ঋণ আৰু তৃতীয় পৰ্যায়ত 1 লাখ টকালৈকে বেংকৰ ঋণেৰে আমি অসমৰ 30 লাখ মহিলাৰ মাজত উদ্যমিতাৰ এক নতুন দিগন্ত আৰম্ভ কৰিব বিচাৰিছো। নাৰীৰ উদ্যমিতা অসমৰ 30 লাখ মহিলাক লাখপতি বা আমি তেওঁলোকক লাখপতিতকৈ আগুৱাই গৈ মিলিয়নাৰ বাইদেউ হিচাপে নিৰ্মাণ কৰাৰ এক সুচিন্তিত পৰিকল্পনাৰে আগবাঢ়িছো। মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে এই বছৰত আমি 29 লাখ মহিলাক 10,000 কৰি চিড মানি পৰৱৰ্তী পৰ্যায়ত 25,000 টকালৈকে ৰাজ সাহায্য আৰু বেংকৰ ঋণ আৰু তৃতীয় পৰ্যায়ত 1 লাখ টকালৈকে বেংকৰ ঋণেৰে আমি অসমৰ 30 লাখ মহিলাৰ মাজত উদ্যমিতাৰ এক নতুন দিগন্ত আৰম্ভ কৰিব বিচাৰিছো। নাৰীৰ উদ্যমিতা অসমৰ 30 লাখ মহিলাক লাখপতি বা আমি তেওঁলোকক লাখপতিতকৈ আগুৱাই গৈ মিলিয়নাৰ বাইদেউ হিচাপে নিৰ্মাণ কৰাৰ এক সুচিন্তিত পৰিকল্পনাৰে আগবাঢ়িছো। মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে এই বছৰত আমি 29 লাখ মহিলাক 10,000 কৰি চিড মানি পৰৱৰ্তী পৰ্যায়ত 25,000 টকালৈকে ৰাজ সাহায্য আৰু বেংকৰ ঋণ আৰু তৃতীয় পৰ্যায়ত 1 লাখ টকালৈকে বেংকৰ ঋণেৰে আমি অসমৰ 30 লাখ মহিলাৰ মাজত উদ্যমিতাৰ এক নতুন দিগন্ত আৰম্ভ কৰিব বিচাৰিছো। নাৰীৰ উদ্যমিতা অসমৰ 30 লাখ মহিলাক লাখপতি বা আমি তেওঁলোকক লাখপতিতকৈ আগুৱাই গৈ মিলিয়নাৰ বাইদেউ হিচাপে নিৰ্মাণ কৰাৰ এক সুচিন্তিত পৰিকল্পনাৰে আগবাঢ়িছো। মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে এই বছৰত আমি 29 লাখ মহিলাক 10,000 কৰি চিড মানি পৰৱৰ্তী পৰ্যায়ত 25,000 টকালৈকে ৰাজ সাহায্য আৰু বেংকৰ ঋণ আৰু তৃতীয় পৰ্যায়ত 1 লাখ টকালৈকে বেংকৰ ঋণেৰে আমি অসমৰ 30 লাখ মহিলাৰ মাজত উদ্যমিতাৰ এক নতুন দিগন্ত আৰম্ভ কৰিব বিচাৰিছো। নাৰীৰ উদ্যমিতা অসমৰ 30 লাখ মহিলাক লাখপতি বা আমি তেওঁলোকক লাখপতিতকৈ আগুৱাই গৈ মিলিয়নাৰ বাইদেউ হিচাপে নিৰ্মাণ কৰাৰ এক সুচিন্তিত পৰিকল্পনাৰে আগবাঢ়িছো। মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে এই বছৰত আমি 29 লাখ মহিলাক 10,000 কৰি চিড মানি
পৰৱৰ্তী পৰ্যায়ত 25,000 টকালৈকে ৰাজ সাহায্য আৰু বেংকৰ ঋণ আৰু তৃতীয় পৰ্যায়ত 1 লাখ টকালৈকে বেংকৰ ঋণেৰে আমি অসমৰ 30 লাখ মহিলাৰ মাজত উদ্যমিতাৰ এক নতুন দিগন্ত আৰম্ভ কৰিব বিচাৰিছো। নাৰীৰ উদ্যমিতা অসমৰ 30 লাখ মহিলাক লাখপতি বা আমি তেওঁলোকক লাখপতিতকৈও আগুৱাই গৈ মিলিয়নাৰ বাইদেউ হিচাপে নিৰ্মাণ কৰাৰ এক সুচিন্তিত পৰিকল্পনাৰে আগবাঢ়িছো। মুখ্যমন্ত্ৰীৰ উদ্যমিতা অভিযানৰ জৰিয়তে এই বছৰত আমি 29 লাখ মহিলাক 10,000 কৰি চিড মানি পৰৱৰ্তী পৰ্যায়ত 25,000 টকালৈকে ৰাজ সাহায্য আৰু বেংকৰ ঋণ আৰু তৃতীয় পৰ্যায়ত 1 লাখ টকালৈকে বেংকৰ ঋণেৰে আমি অসমৰ 30 লাখ মহিলাৰ মাজত উদ্যমিতাৰ এক নতুন দিগন্ত আৰম্ভ কৰিব বিচাৰিছো।